তাতে এটা কিবা বুগা বুগা ওলাইছে ভাই চিকেন লাগি গ'ল শিঙিৰা মাছ পানী মোৰ পিছত এটা চেং পাইছো এইটো পুঠি মাছ Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে বহুত ধন্যবাদ। আপোনালোক সকলোৱে জানে যে যোৱা কেইদিনমান ধৰি বহুত বৰষুণ দিছে যাৰ ফলত সমগ্ৰ অসমতে বানপানী হৈছে লগতে আমাৰ ইয়াতো বানপানী হৈছে মানে চাৰিওফালে পানী হৈ গৈছে আৰু এই পানীৰ ফলত বহুতে মাছৰ শিকাৰ কৰি মাছ খাই আছে কিন্তু কথাটো হ'ল মই এতিয়ালৈকে এটা মাছও পোৱা নাই মানে এটা ৰাস্তাটো বনাই এটা চতালতো বনাই কতই মাছ বনাই গতিকে ভাবিছো আজি মাছ মাৰিব যাম তো সকলোৱে মাছ খাইছে মানে বহুতে মাছ খাই আছে চাৰিওফালে দেখা পাই আছো গতিকে আমাৰো অলপ ইচ্ছা যিটো এনেকৈ বতৰৰ মাছ চাছ ধৰিব তো যাম মাছ ধৰিব যাম তাৰ আগতে আপোনালোক আমাৰ ইয়াত কিমাননো বানপানী হৈছে সেইটো দেখুৱাম তো বলক পানী বাই এইফালে মই কলেজ আৰু গাড়ীখন চাওক একদম ধোৱা গৈছে কাৰণ সেইফালে বানপানী এয়া চাওক সাগৰৰ ধৰে পানী আহিছে আৰু এইফালে কলেজত পানী ৰাতি যিহেতু ধাৰাসাৰ বৰষুণ দিছিল সেইকাৰণে এয়া চাওক ইমান পানী হ'ব পাৰিছে আৰু গোটেই ৰাস্তাটোতে বহুত দূৰৰ পৰা পানী হৈছে মই ভিডিঅ' কৰা নাই কিন্তু চাৰিওফালে পানী কিন্তু এটা কথা আমাৰ কলেজত উঠা নাই আগতে কলেজতো উঠিছিল এটা সময়ত কিন্তু এতিয়া চাওক এতিয়া কলেজৰ ভিতৰত পানী নাই আৰু যিহেতু গৰম বন্ধ চলি আছে সেইকাৰণে চাওক কোনো নাই এফালে দুটা আছে তোমাৰ কলেজৰ ভিতৰত চাব পাৰে গছে গছ হৈছে চাৰিওফালে গছে গছ পানী চাৰিওফালে নলবাৰী MNC কোনো এটা ৰাস্তা খালী নাই চাৰিওফালে পানী ভয় খাই গৈছে একেবাৰে ৰিস্কাই ভয় খাই গৈছে এই গোটেই পানী মানে কি ক'ব টাউনৰ বেছিভাগ ৰাস্তাই পানীৰ তলত আছে আৰু বেলেগ এটা ৰাস্তাৰে আপোনালোকক লৈ যাম চাই থাকিব ভিডিঅ'টো শেষলৈকে তো এইফালে চাওক যাবলৈ ভয় লাগে তথাপিও বলকচোন পানী পানী মুখ পাইছি মোৰ ৰাতি আৰু আমি এতিয়া যাম চিকাৰত এয়া চাওক একদম জোৱা চোৱা লৈ লৈছো তো মাছ কিমান পা নাজানো কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব মাছ পালেতো দেখা পাবই মোৰ লগত চিকাৰী দুজন আছে এয়া হ'ল আমাৰ পাহি আৰু এইফালে আছে নিকিতা কতে এইফালে চিকাৰী মানে কথাটো হ'ল আমাৰ কাষত পথাৰ নাই তো পাহিটোৰ কাষত পথাৰ আছে তো এতিয়া আমি শোল মাৰিম আমাৰ লগত আৰু এটা চিকাৰী আহিছে তোমাৰ নামটো কৈ দিয়া মোৰ নাম নাই তো ইয়াৰ নাম আৰু হাগুৰা এতিয়া জাল পাতিছি বোলে এতিয়া ক'ৰবাত হাগা নল এই ভাই ডাঙৰ মাছ বুঝছে ও ভাই কি হে ভাই সাগৰৰ জালখনত কিবা মস্ত ডাঙৰ মাছ বুঝছি এইলা কি মাছে ভাই চাবি দেই আগত দেখি কিবা এটা আছে তোৰ জালত এইটো কি মাছটো চা মাছটো দেখা দি জালখান দাঙি দিছো একবাৰ গোটেইখিনি দাঙি নেকি ডাঙৰ বুজিছো তো এইগিলা দেখিছে না ৱাও এই চব সাগৰৰ জালত ডাঙৰ মাছ গেল নেকি এই আৰুছে শাক আছা ইফালে মাৰকচোন ইফালে তুলৰ ফালে তো আমি ফাইনেলি বহুত সময়ৰ পিছত
এটা চেং পাইছো এই চাওক এইটো হ'ল আমাৰ প্ৰথম চিকাৰ বেছি ডাঙৰ নহয় কিন্তু হ'ব পাইছো যি থোৱা তুমি আমি এখন জাল পাতিছো আমি মানে হয় আমাৰ হাগুৰে পাতিছে হাগুৰে জালখন চাও ও মাই কি খাকৰাই ধুম খাকৰাই এই কাকৰা বলে গাইস এইটো এটা মাছ এইটো পুঠি মাছ এইটো পুঠি মাছ বাবুতে ভাগন পাপাও কম ডাঙৰ পুঠি रोहन पुठी गाइस रबो थो তুমি মিলা ওয়া খালাক দে রবো অলবে কেনকে মাছ কসবে তো এইটো হল আমাৰ মাছ এখালে দেখা এইটো এসো আৰু এতে পানী সব গাইস বহুত তাই জানে কি দে ভাই নাজা বহুত মাছ আছে ওটা মুরাটো দেখো এই কি বেকাতে নাগালদার খুলে হ্যাঁ সৰু বুটা নি 15 তো এয়া চাওক আমি আৰু দুটা মাছ পালো কাৱৈ মাছ এয়া চাওক কাৱৈ সৰু কাৱৈ উল্টা তো ফাইনালি এয়া চাওক পাই গেলো গৰৈ কলনি তো এয়া চাওক আমাৰ প্ৰথম ডাঙৰ চিকাৰ ৰাস্তাৰ মাজত কিমান গভীৰ পানী এয়া চাওক কিমান গভীৰ পানী মাছ খাইছে আমাৰ আৰু এটা চিকাৰ লাগি গ'ল শিঙিৰা মাছ এয়া চাওক অকণমান ডাঙৰ বেছি ডাঙৰ নহয় চাও তোতেৰ মাছ মাছ আমি পিছত দেখাম ন ভালকে 1 2 3 ওই ওলৈ ভাই ই থোৱা আছে কাটি ৰ আঙুলি চেঙলি কাটি নহ'ব তুমি তো গাইস ইহঁতে আগে গৈ আছে মানে ইফালে বহুত পানী হিটো কাৰণে মই যোৱা নাই এই কেটা দেখাই নাপায় এই কেটা তো পানী খচিবৰ ইচ্ছা নাই আপনি এটা কিবা বুগা ওলাইছে ভাই কি আমি কি কেটা হচ্ছে কে হাতু হল আমি এতিয়া কুচিয়াৰ সন্ধানত আছো কুচিয়া পাও না চাও ৰব আমি মাছ চাই আছো কিন্তু এতিয়ালৈকে ডাঙৰ মাছ পোৱা নাই আমি ডাঙৰ মাছৰ সন্ধানত আছো আমাৰ ই পাইছে না হয়তো পাইছা নাই পইচা চাবি আৰু পানী এতিয়া মাছ হৈ যাবি চলি গুৱাহাটীত তো বেয়া লাগে এইবোৰ কিন্তু কি কৰিব উপায় নাই ছাতা আহি গ'ল বৰষুণ আৰু আমি ইয়াত এনেকৈ ৰখিছো মন্দিৰৰ বাৰান্দাত আৰু এইফালে আমাৰ আছে সমীৰ ভাই ইয়াৰ আচল নামটো সমীৰ তই কেতিয়া মাছ পাইছে এই বোলে ফুটে ৰাখছি ফুটটো কেনে আনিছি বগা ক'তটো বগা সেইটো আপিছিল মাছা পত ল'ব পাৰিলি হয় বৰষুণ আহি গ'ল আৰু মাছ চাব নোৱাৰিলো আৰু মাছ পালো এইকেইটা এইটো ডাঙৰ গ'লেটো দেখাই দিছে আপোনালোকে আৰু এইফালে চাওক এইফালে পালো এইটো শিঙিৰা আৰু এই মখা সৰু মাছ টিকlut আৰু আটাইতকৈ এটা সৰু মাছ পাইছোঁ ৰ'ব আমি সেইটো হ'ল এইটো বৈতেলি ইমান সৰু চাওক তো এইকেইটাই হ'ল আজিৰ মাছ তো যদি ভিডিঅ'টো চাই লৈছে লাইক কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব